যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, এই ছাত্ৰ ছাত্ৰীসমূহৰ বাবে শেহতীয়াকৈ আহি পৰিছে 35টাকৈ নতুন এছঅ'পি চৰকাৰৰ ফালৰ পৰা, শিক্ষা বিভাগৰ ফালৰ পৰা। তো গতিকে সেই এছঅ'পিসমূহ জানি ল'লে যথেষ্ট ভাল হ'ব, নহ'লে পৰীক্ষা হলত গৈ কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। তো আহা তেতিয়াহ'লে আমি জানি লওঁ এই 35টা এছঅ'পিত আচলতে কি আছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্ক্ৰিপ্ট নকৰা। আমি জানো যে 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, আৰু এই মেট্ৰিক পৰীক্ষাত 1064টা পৰীক্ষা কেন্দ্ৰত মুঠ 4,38,565 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। আৰু অনুৰূপ ধৰণে 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত হ'ব এইচএছ চূড়ান্ত পৰীক্ষা, অৰ্থাৎ এইচএছ ফাইনেল এক্সাম। আৰু ইয়াত 821টা পৰীক্ষা কেন্দ্ৰত মুঠ 3,33,344 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব, ছায়েন্স, কমাৰ্চ, আৰ্টছ গোটেইকেইটা ষ্ট্ৰীম মিলাই। আৰু এইবাৰ ইংৰাজী, অসমীয়া, হিন্দী আৰু বড়ো ভাষাত ছপা কৰা হ'ব প্ৰশ্নকাকতসমূহ। অৱশ্যে মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম হ'ব প্ৰশ্নকাকতৰ মিডিয়ামৰ ক্ষেত্ৰত। এইবাৰ কিন্তু প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধৰ বাবে কঠোৰ হ'ব শিক্ষা বিভাগ। আমি দেখা পাওঁ যে প্ৰতিবাৰ পৰীক্ষাতে প্ৰশ্নকাকত ফাদিল হয় বা লিক হয়, যাৰ ফলত কিছুমান পৰীক্ষা পুনৰ অনুষ্ঠিত হয়। এনেকুৱা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসমূহ মানসিকভাৱে ভাঙি পৰে একেটা পৰীক্ষাকে যদি বাৰে বাৰে দিবলগীয়া হয়। গতিকে এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত তন্নকৈ চলোৱা হ'ব তালাচী, অৰ্থাৎ পৰীক্ষা হললৈ যাওঁতে গেটতে তেওঁলোকক তন্নকৈ তালাচী চলোৱা হ'ব পৰীক্ষাৰ্থীসমূহক। অৱশ্যে এই ক্ষেত্ৰত শালীনতা ৰক্ষা কৰিহে ছাত্ৰী কৰিব পাৰিব তালাচী, অৰ্থাৎ চেকিং। ছাত্ৰীসকলক নিশ্চয় মহিলাই তালাচী কৰিব, অৰ্থাৎ চেকিং কৰিব। বাকী ইলেক্ট্ৰনিক ডিভাইচ থাকেই। নেক্সট, প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনে পৰিদৰ্শন কৰিব পৰীক্ষা কেন্দ্ৰ। এইটো এবাৰ নতুনকৈ পৰীক্ষাত সংযোজন কৰা হৈছে। ইয়াৰ পূৰ্বে কোনো পৰীক্ষা কেন্দ্ৰ জিলা প্ৰশাসনৰ ফালৰ পৰা পৰিদৰ্শন কৰা হোৱা নাছিল। আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে নিৰীক্ষকৰ বাবেও থাকিব কঠোৰ প্ৰশাসন। অকল ছাত্ৰ ছাত্ৰীৰ বাবে নহয়, নিৰীক্ষকৰ বাবেও এবাৰ শিক্ষা বিভাগ অৰ্থাৎ চৰকাৰ যথেষ্ট কঠোৰ হৈছে, যাৰ ফলত পৰীক্ষা হলৰ ভিতৰলৈ নিৰীক্ষকেও নিব নোৱাৰিব মোবাইল ফোন। ছাত্ৰ ছাত্ৰীয়েতো মোবাইল ফোন নিবই নোৱাৰিব, গেটতে থৈ দিব, আৰু লগতে নিৰীক্ষকেও কিন্তু পৰীক্ষা হলৰ ভিতৰলৈ মোবাইল ফোন নিব নোৱাৰিব। এইটো নিউ এছঅ'পি মতে। আৰু প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব CCTV কেমেৰা। অকল পৰীক্ষা কেন্দ্ৰ নহয়, প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব CCTV কেমেৰা। গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে এবাৰ নকল কৰিব নোৱাৰিব। গতিকে তেনেধৰণৰ সহজ কৌশল বাদ দি চিলেবাছ মতে ভালদৰে অনুশীলন কৰাটোৱে উচিত হ'ব। নেক্সট আহিলে প্ৰশ্নকাকত আৰু উত্তৰ বহী নিৰীক্ষণ কক্ষত থাকিব CCTV কেমেৰা, অৰ্থাৎ প্ৰশ্নকাকতসমূহ কোনো এটা পৰীক্ষা কেন্দ্ৰলৈ অহাৰ পাছত যিটো ৰুমত থোৱা হয়, অৰ্থাৎ যিটো ষ্ট'ৰ ৰুম, তাত CCTV কেমেৰা লগাই থোৱা থাকিব, যাতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে কোনেও প্ৰশ্নকাকতৰ টোপোলা ফালিব নোৱাৰিব। আৰু উত্তৰ বহীসমূহ জমা দিয়াৰ পাছতো যিটো ৰুমত থোৱা হ'ব তাতো CCTV কেমেৰা লাগি থাকিব। লগতে এবাৰ পৰীক্ষা কেন্দ্ৰৰ বাহিৰ ভিতৰ সকলোতে থাকিব CCTV কেমেৰা, অৰ্থাৎ গোটেই প্ৰক্ৰিয়াটো CCTV কেমেৰাৰ নিৰীক্ষণৰ মাজত থাকিব। কোনেও যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে যথেষ্ট কঠোৰ হৈছে এবাৰ শিক্ষা বিভাগ। লগতে সকলোতকৈ ইম্পৰ্টেণ্ট, এবাৰ পৰীক্ষা কক্ষৰ পিছফালে বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী, অৰ্থাৎ যিটো ৰুমত পৰীক্ষা অনুষ্ঠিত হ'ব সেই ৰুমৰ পিছফালৰ দুৱাৰ খিৰিকীসমূহ বন্ধ থাকিব, যাতে কোনেও বক্ৰ প্ৰক্ৰিয়াৰে প্ৰশ্নসমূহৰ উত্তৰসমূহ কালেক্ট কৰিব নোৱাৰিব বা অন্য কোনোবাই তেওঁলোকক যোগান ধৰিব নোৱাৰিব। এইটো হৈছে এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, যিটো নতুন এছঅ'পিত ধৰি দিয়া হৈছে। এইবাৰ কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষা, অৰ্থাৎ নিৰ্ধাৰিত যিটো সময়, মৰ্ণিং শ্বিফ্ট হওক বা ইভিনিং শ্বিফ্ট হওক, তো নিৰ্দিষ্ট সময়মতে পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। কোনো পৰীক্ষা কেন্দ্ৰত নিৰ্ধাৰিত টাইমৰ পাছত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। এইটো এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়। আৰু নিৰীক্ষক হিচাপে থাকিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক, অৰ্থাৎ কোনো প্ৰাইভেট স্কুলৰ শিক্ষকক মেট্ৰিক পৰীক্ষাত নিৰীক্ষক হিচাপে দায়িত্ব দিয়া নহ'ব। যিসকলক দায়িত্ব দিয়া হ'ব তেওঁলোক চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষক হোৱাটো মেণ্ডেটৰী হয়। এনিৱে আছিল 2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা কেইটামান নতুনকৈ এছঅ'পি, য'ত 35টা এছঅ'পি দিয়া হৈছে। গোটেইখিনি ইয়াত মেনশ্যন কৰা নাই, যিখিনি প্ৰয়োজন তোমালোকৰ বাবে আগবঢ়ালোঁ। তো এনেধৰণৰ ভিডিঅ' মই পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো, আৰু শ্বেয়াৰ কৰিবা ভিডিঅ'টো, যাতে সকলোৰে উপকৃত হয়। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।